আমাৰ গৰম বন্ধ দিলে নহয়, তুমি গম নোপোৱা নেকি? কেনিবা যাব লাগিছে ন ফুৰিবলৈ? তহঁতৰ গৰম বন্ধ দিলে আকৌ মই কি কৰিব লাগে? যা আকৌ ফুৰিবলৈ। ইয়া কেনেকে কৈছে? মই কিবা অকলে যাব পাৰো নেকি? আৰু লগত যা, দুইটাই ফুৰি আগে ক'ত ফুৰ। সেইটো নাই কোৱা মামাই ঘৰলৈ যাবলৈ নিদিয়া, পেহী ঘৰলৈ যাবলৈ নিদিয়া, জেঠাই ঘৰলৈ যাবলৈ নিদিয়া। ক'ৰবাততো যাবলৈ দিব লাগে ন গৰম বন্ধ বুলি। গোটেই লগৰ ল'ৰা ছোৱালীবিলাকে গৈ একদম শেষে কৰিব এতিয়া মামায়েকৰ ঘৰত ফুৰি, পেহীয়েকৰ জেঠাইকৰ ঘৰত ফুৰি, গোটেই জেগাবোৰ চাই শেষ কৰিব। মই কি চামগৈ পিছত গৈ? একো ফুৰিবলৈ যাব নালাগে, পইচাবোৰ শেষ কৰিব নালাগে কি। আগতে তহঁতৰ নিচিনাতে আমি একো ফুৰিবলৈ নাযাওঁ, পথাৰলৈ গুচি যাওঁগে, একদম মাছ এইখিনি ধৰি আনোগে, গোটেই লুতুৰি পুতুৰি হৈ। যা পথাৰলৈ যাকে যা, খেতি ৰোৱা তোলা কৰিবি। ৱা তুমি বেলেগ চিপৰা মানুহ আকৌ। তোমালোকৰ কথা নপতাই ঠিক আছে, মাকে কওঁগে, মায়ে যদি ক'ৰবালৈ লৈ যায়। তেনেকুৱা বাপেকো নিজৰ ল'ৰাটোকো ফুৰিবলৈ লৈ নাযায় কেনিও। মাকে কওঁগে, মায়ে যদি ক'ৰবালৈ লৈ যায়। এই গৰম বন্ধ চৰম বন্ধবিলাক কেলেনো দিয়ে জানো? স্কুলবিলাক খুলিয়ে থাকিব লাগে। এইবিলাক ল'ৰা ছোৱালীবিলাকে মাথাটো চুবাই পেলাই নহয়, অলে যাওঁ তলে যাওঁ কৰি। গাড়ী অহাদে ক'লে আহিছ তই? মোৰ লগৰ ল'ৰা ছোৱালীবিলাক চব ফুৰিবলৈ গৈছে দেখোন গৰম বন্ধ বুলি। মই যে কেনিও যাবলৈ পোৱা নাই, একদম এই ভুচুৱামৰ ঘৰতে সোমাই আছো। একেখিনিকে চাই আছো আৰু গোটেই ৱাল কেইখনকে। মই কি নাপামেই নেকি যাবলৈ কেনিও? ব'ল আকৌ মোক লৈ যোৱা কেনিবা উলিয়াই। বাপেৰে কি বুলি ক'লে? পাপাই মোক পথাৰলৈ যাবলৈ দিছে, ৰোৱা তোলা কৰিবলৈ দিছে। ৰামা এইটো বাপেৰে? হ'ব দে, মই কাইলৈ সেই মাহীহঁতৰ ঘৰলৈকে তোক লৈ যাম বাৰু। নাযাওঁ মই সিহঁতৰ ঘৰলৈ, সিহঁতৰ বুঢ়াটোৱে যে একো কৰিবলৈকে নিদিয়ে, ইটো নুচুবি সেইটো নুচুবি, যেনেকে খটখটাই থাকে নাযাওঁ মই সিহঁতৰ ঘৰলৈ। আমি ঘৰত থকাই ঠিক আছে। মই লোকৰ ল'ৰা ছোৱালীবিলাকক মই মাক বাপেকে একদম লৈ ঘূৰি ফুৰিছে, একেবাৰে ওলাই গৈছে তলে গৈছে, ইমান ধুনীয়া ধুনীয়া বস্তু খুৱাইছে, একেবাৰে দামী দামী হোটেলত বস্তু খুৱাইছে। কি আমাৰ একেবাৰে হোটেলত বস্তু খোৱাটো দূৰৰ কথা, আমাক একেবাৰে কেনি ওলাই যাবলৈও নিদিয়ে। কেনেকুৱা মাক বাপেক পালোঁ, একদম কিনো কাৰণত জানো এইখন ঘৰত জন্ম ল'লো, এইখন ঘৰত মই জন্ম ল'বই লাগিছিলে। মই চেং নহয় নে বাৰু? ইমান মুখখন ফুলাই বহি আছে, ঘৰত কিবা লাগিলে যেন পাওঁ। বচোন তাৰ ওচৰলৈ যাওঁ। পাৰ্টনাৰ কি হৈছে? মুখখন ফুলাই বহি আছা যে? লোহা একদম গৰম হৈ আছে। এই কি হ'ল ন তোৰ ইমানকে উতলি আছ যে? একো নহয়, মাক মই কৈছিলো বোলো কেনিবা উলিয়াই লৈ যাবলৈ কৈছিলো, আৰু কেনিও নিনিয়ে। সেইখন ঘৰত মই জন্ম ল'বই লাগিছিলে, ইমান চিপৰা। আৰে ভাই, আমি থাকোতে তই ইমান টেনচন কিয় লৈছ? ব'ল কিবা এটা কৰিমগে। ক'লৈ যাবি? ব'ল না। ভাবি কিন্তু আকৌ মই যেনি তেনি নাযাওঁ আকৌ তহঁতৰ লগত, নহ'লে ঘৰত গালি খাব লাগিব। আৰে পাৰ্টনাৰ ভয় কিয় কৰিছা? আমি আছো নহয়। জানো তহঁতি ক'লে লৈ যাব লৈছ মোক। বিয়ালি নেকি? বিজুহঁতৰ ঘৰলৈ কেলে আহিছ হে? কেলে সিহঁতৰ মমাইটো পগলা নহয়, গম নাপাওঁ নেকি? আৰে পাৰ্টনাৰ মনে মনে শুনিলে মানে আমাৰ নেলু চাপে আহি ধৰিবহি আহি। মই নাযাওঁ দেই, তহঁতি ক'লে যাবলৈ বিচাৰিছ। মই নাযাওঁ কিন্তু মই যাওঁগে। বিজু এইফালে। কোন বিজু? কাক বিচাৰিছা? কোন তোমালোক? মমাই, মই বিজুক বিচাৰি আহিছিলো। বিজু নাই নেকি? বিজু হা? বিজু কোন বিজু? ইয়াততো বিজু নাথাকে। বিজু? মোৰ নাম বিজু নেকি? অ' গড, কোন বিজু? মই নেকি বিজু? নে কোন বিজু? ইয়াত কোন বিজু থাকে? কাক বিচাৰি আহিছে? এইকেইটা কোন ল'ৰা? আমাৰ ঘৰলৈ কি আহিছে? মোক নিবলৈ আহিছে নেকি? মোক ধৰিবলৈ আহিছে নেকি? নে মোক কি কৰিবলৈ আহিছে? মোৰ নাম বিজু? কোন বিজু? কাক বিচাৰিছে? তহঁতক বিজু মামা একদম পগলা বুলি। কেলে আহিছ তই ইয়ালৈ? মই যাওঁগে, তহঁতি থাক, মোৰ ভয় লাগিছে। এই পাৰ্টনাৰ ৰবি আকৌ, মোকলৈ যা। কাজু গুচিয়া বোলো, নাই সিহঁত বিজু। হ'ব দিয়ক তেতিয়া মামাই, নাই যদি মই পিছত আহিম। মাই গড, শুইয়ে লওঁ এইখিতে। ইমান ভাল লাগিছে, ইমান টোপনি ধৰিছে মোৰ। মোৰ যে ভাগৰ লাগি গৈছেগে। তহঁতি সিহঁতৰ ঘৰলৈ কেলে গৈছিলি বাৰু? তই নাজানো নেকি সিহঁতে এদিন বলিয়া হৈ আছে বুলি? মই নাজানো নহয় মামায়েকটো সিহঁতৰ ঘৰত আছে বুলি। সেইটো বিজু আহিলে সুধিলা কেলে গৈছিলি সিহঁতৰ ঘৰলৈ? আমাৰ ঘৰলৈ গৈছিলি নেকি তহঁতি? কেলে গৈছিলি আমাৰ ঘৰলৈ? আমাৰ ঘৰত মামাই আছে নহয়, খেদি পঠিয়ালে আমাক কালি চবকে ঘৰৰ পৰা। গৈছিলি আমাৰ ঘৰলৈ? নহয় চেঙে বৰ মন চন মাৰি আছিলে, বোলে কেনিও যাবলৈ নাই পোৱা দেখি। মই বোলো তহঁতৰ ঘৰলৈ যাওঁ, তহঁতৰ ঘৰত ধেৰ কঁঠাল আছে নহয়, কঁঠালকে এচুট খাই দিওঁ, মন চন ভাল লাগিব বুলিয়ে গৈছিলো আকৌ। তহঁতৰ ঘৰত আকৌ কোনোৱে নাই মমাইটো বাহিৰে। তই মোক কঁঠাল খুৱাবলৈ নিছিলি সিহঁতৰ ঘৰত? মই যে কঁঠাল এনেও নাখাওঁ, বেয়া পাওঁ, কঁঠাল দেখিবই নোৱাৰো, মই হাঁচ নাখাওঁ। পাৰ্টনাৰ গৰমত কঁঠাল খাই দিলে মুডটো ফ্ৰেছ হৈ যায় নহয়। এনেকুৱা গেলা গৰমত কঁঠাল দিলে এনেকুৱা গেলা গৰম উঠে নহয়। তোক সেইকাৰণে খুৱাই দিব লৈছিলো, আকৌ চব পাহৰি গলিহেঁতেন তই। মাথাটো বকিছ তোৰ ভাগৰ। চেঙৰ কি হ'লনো কঁঠাল খুৱাবলৈ?
নহয় বোলো গৰম বন্ধ বোলো ক'ৰবাত যাওঁ বুলি কৈছিলো মাহঁতে নিনো বুলি ক'লে সেইকাৰণে খং উঠিলে আহি এডোখৰত আহি বহি আছিলি এইকেইটা আকৌ ক'ৰ পৰা আহিলে জানো পলিকেইটা সিহঁতে একেবাৰে মোক তহঁতৰ ঘৰলৈ লৈ গৈছে কঁঠাল খুৱাইগে বুলি তহঁতৰ ঘৰত আকৌ কোনোৱেই নাই তাতে মমায়েকো আছে পগলা হৈ আছে গোটেইটো যিখন বকিছে মই গুচি আহিলো ভয়তে সেইটো কথা বৈ তেতিয়াহ'লে সেই ডিপুহঁতৰ ঘৰৰ খালটোত ইমান মাছ কমাই আছে বৈ মাছকে ধৰোঁগে মই সেই মাছকে ধৰি আছিলো বৰশী টোপাই টোপাই চেঙেলী পোৱালি কেইটামান পালো বৈ তহঁতিও মোৰ লগত ধৰিবিগে পাৰ্টনাৰ বল বৰশীকে টোপাওঁগে বাদ দে এইবিলাক ফুৰিবলৈ চুৰিবলৈ যাব নালাগে ইমান গৰমখনত আমিও কেনি নাই যোৱা দেখিছ নাই স্কুলত সুধিলে কৈ দিলে হৈ যায় গ'লো বুলি বল তেতিয়াহ'লে বৰশীকে টোপাওঁগে তেতিয়াহ'লে বন্ধুসকল আমি বৰশী টোপাই মাছকে ধৰোঁগে যি গেলা গৰম পৰিছে কেনিও ওলাই যাবলৈ মন নাই সেয়ে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা বাই বাই